ছাত্ৰ ছাত্ৰীসকলক স্বাগতম জনাইছোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ ৰিভিজন 6ৰ আলোচনা চলি আছিল। আগৰ ভিডিঅ'টোৰ জৰিয়তে মই 11 নম্বৰলৈকে অংককেইটা সমাপন কৰিছিলোঁ। আজি 12, 13, 14, 15 চাৰিটা অংক সমাধান কৰিব বিচাৰিছোঁ। তোমালোকে আলোচনাতে শেষলৈকে ভাগ ল'বা আৰু কিবা নুবুজা থাকিলে মোক কমেণ্ট কৰি জনাবা। এতিয়া 12 নম্বৰ অংকটো চোৱা। এটা সামান্তৰিক কৰ্ণৰ দিশ 86 মিটাৰ আৰু বাকী দুটা শীৰ্ষবিন্দুৰ যিকোনো এটাৰ পৰা ইয়ালৈ টনা লম্বৰ দিশ 36 মিটাৰ হ'লে সামান্তৰিকটোৰ কালি নিৰ্ণয় কৰা। এতিয়া কৰ্ণৰ দিশটো আমি ভূমি হিচাপে ধৰিব পাৰিম আৰু লম্বৰ দিশটো আমাৰ উন্নতি বা উচ্চতা হিচাপে আমি ধৰিব পাৰিম। গতিকে সেই দুটা লৈ আমি সামান্তৰিকটো কালি ভূমি ইনটু উচ্চতা এই সূত্ৰটোৰ সহায়ত আমি অংকটো সমাধান কৰিম। অংকটো আমি কেনেকৈ কৰিম চোৱা। সমাধান দিয়া আছে সামান্তৰিকটোৰ ভূমিৰ দিশ 86 মিটাৰ, যিটো কৰ্ণৰ দিশটোকে আমি ভূমিৰ দিশ বুলি ধৰিব লাগিব। তাৰপিছতে উচ্চতা দিয়া আছে, উচ্চতা অৰ্থাৎ লম্বৰ দিশটো কিমান আছে 36 মিটাৰ। এতেকে সামান্তৰিকটোৰ কালি সমান ভূমি ইনটু উচ্চতা। এতিয়া ভূমি মানটো বহুৱাই দিয়া 86 আৰু উচ্চতাৰ মানটো আছে 36 বৰ্গ মিটাৰ। দুইটা পূৰণ কৰিম আমি, 36 আৰু 86 পূৰণ কৰিম। 6 6 গুণ 36 6 হাতে গ'ল 3, 8 6 গুণ 48, 49 51 হ'ব, 516 হ'ল। আকৌ এইবাৰ 3ৰে কৰা, 3 6 গুণ 18, 8 হাতে গ'ল 1, 8 3 24 1 25, 6 8 1 9, 5 10 0 হাতে গ'ল 1, 2 1 3, কিমান পালোঁ 3096 বৰ্গ মিটাৰ। এইটো হৈছে আমাৰ সামান্তৰিকটোৰ কালিৰ আৰু আমাৰ সমাধান হৈ গৈছে। তোমালোকে নিশ্চয় বুজিব পাৰিছা। এইবাৰ আমি আহিছোঁ 13 নম্বৰ অংকটোলৈকে। 13 নম্বৰ অংকটো দিয়া আছে এটা ৰম্বাছৰ কৰ্ণউডালৰ জোখ 24 মিটাৰ আৰু 10 মিটাৰ। ৰম্বাছটোৰ বাহুবোৰ নিৰ্ণয় কৰা। এতিয়া ৰম্বাছৰ আটাইকেইটা বাহু একে সমান হয়, বৰ্গৰ দৰে তাৰো পৰিসীমা উলিওৱা সূত্ৰ 4 ইনটু এটা বাহুৰ দিশ। আৰু এটা সূত্ৰ আছে, যদি কৰ্ণউডালৰ মান দিয়া থাকে, এইটো হৈছে 2 ইনটু ৰুট অভাৰ d1 স্কুৱেৰ প্লাছ d2 স্কুৱেৰ। d1 ইয়াতে প্ৰথম কৰ্ণউডালক বুজাইছে আৰু d2 দ্বিতীয় কৰ্ণউডালক বুজাইছে। এতিয়া আমি কি কৰিম জানানে, যিটো 2 ইনটু ৰুট অভাৰ d1 স্কুৱেৰ প্লাছ d2 স্কুৱেৰ, সেইটোৰ সহায়ত আমি ৰম্বাছটোৰ পৰিসীমা উলিয়াই ল'ম আৰু তাৰপিছত বাহুৰ দিশ আমি নিৰ্ণয় কৰিব পাৰিম। আমি অংকটো কৰি চাওঁ। আমাক কৰ্ণউডালৰ দিশ দিয়া আছে। কৰ্ণউডালৰ দিশ d1 ইকুৱেল টু 24 মিটাৰ আৰু d2 ইকুৱেল টু 10 মিটাৰ। এতেকে ৰম্বাছটোৰ পৰিসীমা সমান 2 ইনটু ৰুট অভাৰ d1 স্কুৱেৰ প্লাছ d2 স্কুৱেৰ। এতিয়া d1ৰ মানটো চোৱা। d1ৰ মানটো দিয়া আছিলে 24 স্কুৱেৰ প্লাছ 10 স্কুৱেৰ আৰু মিটাৰ স্কুৱেৰ। 2 ইনটু 24 দুটা পূৰণ কৰিলে আমি পাম কিমান 576। 24 ইনটু 24, 4 4 16, 6 হাতে গ'ল 1, 4 2 8 9, 4 2 8, 2 2 4, 6 8 9 17 হাতে গ'ল 1, 576 হয়। আৰু দুটা 10 পূৰণ কৰিলে আমি কিমান পাম 100 পাম। যোগ কৰি দিয়া, যোগ কৰি দিলে হ'ব 676। 676ৰ বৰ্গমূল হ'ব কিমান 26 মিটাৰ। এটা মিটাৰ স্কুৱেৰ আছিলে, বৰ্গমূল উলিয়াওঁতে আমাৰ মিটাৰ হৈ গ'ল আৰু এটা পূৰণ কৰিলে 52 মিটাৰ হ'ব। এইটো হৈছে আমাৰ ৰম্বাছটোৰ পৰিসীমা। এতিয়া ৰম্বাছটোৰ পৰিসীমাৰ পৰা আমি কি উলিয়াব লাগিব, বাহুৰ দিশ নিৰ্ণয় কৰিব লাগিব। বাহুৰ দিশ, এতেকে বাহুৰ দিশ উলিয়াব লাগিলে আমি কি কৰিম, পৰিসীমাক ৰম্বাছৰ আটাইকেইডাল বাহু একে সমান যে, গতিকে 4ডাল বাহু আছে ৰম্বাছৰ, 4ৰে আমি পৰিসীমাক হৰণ কৰিম। 52ক 4ৰে আমি ডিভাইড কৰিছোঁ, তেতিয়া আমি কিমান পাম 4 গুণ 4, 1 বাকী হ'ল 12, 4 3 গুণ 12, অৰ্থাৎ 13 মিটাৰ হ'ব।
বাহুবোৰৰ দীঘ হ'ব কিমান 13 মিটাৰ নিশ্চয় বুজিব পাৰিছা এইবাৰ আমি 14 নম্বৰ অংকটোলৈ যাব বিচাৰিছোঁ 14 নম্বৰ অংকটো দিয়া আছে এটা ট্ৰেপিজিয়ামৰ সমান্তৰাল বাহুযোৰৰ জোখ ক্ৰমে 6 মিটাৰ আৰু 4 মিটাৰ আৰু ইহঁতৰ মাজৰ লম্ব দূৰত্ব 7 মিটাৰ ট্ৰেপিজিয়ামটোৰ কালি উলিওৱা আমাক দিয়া আছে কি দিয়া আছে ট্ৰেপিজিয়ামৰ সমান্তৰাল বাহুযোৰৰ জোখ ক্ৰমে 6 মিটাৰ আৰু 4 মিটাৰ সমান্তৰাল বাহু দুটাৰ দিশ 6 মিটাৰ আৰু 4 মিটাৰ লম্ব দূৰত্ব যাক আমি উচ্চতা বুলি ক'ম উচ্চতা কিমান দিয়া আছে উচ্চতা আমাক দিয়া আছে 7 মিটাৰ ট্ৰেপিজিয়ামৰ কালিৰ সূত্ৰটো হৈছে হাফ ইনটু সমান্তৰাল বাহু দুটাৰ দীঘৰ সমষ্টি ইনটু উচ্চতা এতেকে ট্ৰেপিজিয়ামটোৰ কালি সমান হাফ ইনটু সমান্তৰাল বাহু দুটাৰ দীঘৰ সমষ্টি ইনটু উচ্চতা এতিয়া সমান্তৰাল বাহু দুটা কি আছিলে 6 মিটাৰ আৰু 4 মিটাৰ গতে 6 মিটাৰ প্লাস 4 মিটাৰ উচ্চতা দিয়া আছিল আমাক 7 মিটাৰ প্ৰথমতে আমি বন্ধনীৰ ভিতৰত থকা 6 মিটাৰ আৰু 4 মিটাৰ যোগ কৰি দিম কিমান হ'ব 6 6 10 মিটাৰ হ'ব আৰু ইফালে থাকিলে 7 মিটাৰ টুৰা আমি 10ক 5 টাইমছ কাটিব পাৰিম আৰু 7 5 গুণ 35 আৰু মিটাৰ পূৰণ কৰিলে মিটাৰ স্কয়াৰ বা বৰ্গ মিটাৰ হ'ব এটো হৈছে ট্ৰেপিজিয়ামটোৰ কালি নিশ্চয় বুজিব পাৰিছা এবাৰ আজি আলোচনাৰ শেষৰ অংকটোলৈ যাব বিচাৰিছো 15 নম্বৰ অংকটো এই অংকটোত আকৌ ট্ৰেপিজিয়ামটো কালি দিয়া আছে সমান্তৰাল বাহুযোৰৰ দীঘৰ সমষ্টিটো উচ্চতা 3 গুণ উচ্চতা নিৰ্ণয় কৰিব দিছে ট্ৰেপিজিয়ামটো কালি দিয়া আছে 1350 বৰ্গ মিটাৰ আমি অংকটো কৰি চাম এতিয়া 15 নম্বৰ সমাধান ধৰা হল উচ্চতা আমি কিমান ধৰি লম ধৰা হল উচ্চতা h বুলি ধৰি লৈছো উচ্চতা h মিটাৰ তেতিয়া হলে সমান্তৰাল বাহু দুটাৰ দীঘৰ সমষ্টি 3 গুণ বুলি কৈছে নহয় সমান্তৰাল বাহু দুটাৰ দীঘৰ সমষ্টি উচ্চতাৰ 3 গুণ গতিকে 28 h মিটাৰ হ'ব 3 গুণ হৈছে 28 মিটাৰ আৰু কালি আমাক কিমান দিয়া আছে কালি দিয়া আছে 1350 মিটাৰ স্কয়াৰ এতেকে ট্ৰেপিজিয়ামৰ কালি ইকুৱেল টু হাফ ইনটু সমান্তৰাল বাহু দুটাৰ দীঘৰ সমষ্টি ইনটু উচ্চতা ট্ৰেপিজিয়ামৰ কালিটো ইফালে বহুৱাই দিয়া 1350 মিটাৰ স্কয়াৰ হাফ ইনটু সমান্তৰাল বাহু দুটাৰ দীঘৰ সমষ্টি আমি কিমান পাইছিলো 28 h পাইছিলো আৰু উচ্চতা পাইছিলো h হয় তাৰ পিছত আমি ইয়াতে ইটো সাইডত চোৱা টুৰা আমি কটাকটি কৰিব নোৱাৰো আমি ওপৰৰ এখিনি পূৰণ কৰিব লাগিব আমি হিফালে পাতি লৈছো 1350 মিটাৰ স্কয়াৰ ওপৰত পাম কি 28 h আৰু h ৰ পূৰণফলটো ওপৰত হ'ব আৰু 2 টো তলত হ'ব 28 h স্কয়াৰ ডিভাইডেড বাই 2 বজ্ৰ পূৰণ কৰা 28 h স্কয়াৰ ইকুৱেল টু 1350 পূৰণ 2 মিটাৰ স্কয়াৰ h স্কয়াৰ ইকুৱেল টু 1350 পূৰণ 2 আৰু তলত 3 হ'ব 3 দিয়াত পূৰণ হৈছে নহয় হৰণ হৈ গ'ল মিটাৰ স্কয়াৰ 3 ৰে এখিনি কাটিব পাৰি নেকি চোৱা 3 3 4 গুণ 12 হ'ব 1 বাকিল 3 5 গুণ 15 আৰু 0 450 হ'ল h স্কয়াৰ ইকুৱেল টু 450 ইনটু 2 মিটাৰ স্কয়াৰ তাছে h স্কয়াৰ ইকুৱেল টু এটা পূৰণ কৰিলে 450 লগত 2 পূৰণ কৰিলে 900 পাম 900 মিটাৰ স্কয়াৰ হ'ব আৰু h2 লব লাগিলে স্কয়াৰটো ইফালে বৰ্গমূল চিন হৈ যাব 900 মিটাৰ স্কয়াৰ হ'ল অৰ্থাৎ h ৰ মানটো 900 ৰ বৰ্গমূল হ'ব 30 মিটাৰ হ'ব উচ্চতাটো আমাৰ ওলাই পৰিল এতেকে ট্ৰেপিজিয়ামটোৰ উচ্চতা ট্ৰেপিজিয়ামটোৰ উচ্চতা কিমান হ'ব 30 মিটাৰ আমাৰ উচ্চতাই বিচাৰিছিলে উচ্চতাটো আমি উলিয়ালো
আৰু সমান্তৰাল বাহু দুটাৰ দীঘৰ সমষ্টিটো 30 লগত 3 পূৰণ কৰিলে 90 মিটাৰ হ'ব হৈছে মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আলোচনাটিৰ জৰিয়তে আমি 4টা অংক আলোচনা কৰিলোঁ ইয়াৰ পিছত আমি 16ৰ পৰা কাৰ্যক্ৰমে অংকবোৰ আলোচনা কৰি যাম তোমালোকে সমান্তৰালভাৱে আলোচনাত ভাগ ল'বা তেতিয়া বুজিব পাৰিবা সকলোকে শুভেচ্ছা জনাই আজি পাঠ ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ